Hello dear student, this is Shobika Begum and welcome to my YouTube channel English Planet. Today we are going to discuss a very important poem from your first year course, and the name of the poem is A Photograph composed by Shirley Tolson. Moramor Chhatro Chhatri Hokol, Aji ami HS first year course thoka prothom to poem A Photograph আলোচনা কৰিবলৈ আৰম্ভ কৰিছো। সো পয়েমটো ডিটেইলছ আৰম্ভ কৰাৰ আগতে মই প্ৰথমতে পয়েমৰ ইন্ট্ৰোডাকশন খিনি অলপমান তোমালোকৰ আগত দাঙি ধৰিব বিচাৰিছো। সো এ ফটোগ্ৰাফ টাইটেলটো পঢ়ি আমি গম পাওঁ যে পয়েমটো নিশ্চয় এটা ফটোগ্ৰাফ এখন ছবিৰ ওপৰত লিখা হৈছে। আৰু এই কবিতাটোত কবি শাৰ্লি টলছনে তাৰ মাকৰ এটা পুৰণি ফটোগ্ৰাফ অৰ্থাৎ ছবিৰ কথা আলোচনা কৰিছে। আৰু কবিৰ মাকে তাইৰ দুই কাজিন সিস্টাৰৰ লগত সাগৰৰ পাৰত ফুৰিব যোৱা এই সুখৰ মুহূৰ্ত, মধুৰ মুহূৰ্ত ছবিখনে ক্যাপচাৰ কৰিছে। তোমালোকে পিকচাৰত নিশ্চয় দেখিব পাই আছা যে কবিৰ মাক আৰু দুজনী কাজিন সিস্টাৰ হিহতে সাগৰৰ পাৰত কিমান এক আনন্দময় মুহূৰ্ত উপভোগ কৰি আছে। আৰু এই ফটোগ্ৰাফ কবিতাটো কবিয়ে এইখিনি কথাই বৰ্ণনা কৰিছে। আৰু কবিৰ মাকৰ বয়স আছিল তেতিয়া মাত্ৰ 12 বছৰ। আৰু ছবিখনে কবি শাৰ্লি টলছনক তাৰ মাকৰ স্মৃতি মনত পেলাই দিছে। ছবিখন চাই কবিয়ে ভাবি আছে কিমান সোনকালে সময় পাৰ হৈ যায় আৰু মানৱ জীৱন কিমান ক্ষণস্থায়ী, আৰু ইয়াৰ পৰিৱৰ্তে প্ৰকৃতি বা নেচাৰ কিমান স্থায়ী হয়, কিমান পাৰ্মানেন্ট আৰু কিমান এভাৰ লাষ্টিং হয় প্ৰকৃতিটো। এইখিনি আছিলে পয়েমটোৰ অলপমান ইন্ট্ৰোডাকশন, যিখিনি তোমালোকৰ আগত মই দাঙি ধৰিলো। স্ক্ৰীনত তোমালোকে দেখা পাই আছা এইজনে হৈছে শাৰ্লি টলছন আছিলে, যিজন এই ফটোগ্ৰাফ নামৰ কবিতাটো কম্পোজ কৰিছে। আৰু তোমালোকে নিশ্চয় দেখা পাই আছা এটা ফটোগ্ৰাফ, এখন ছবি, আৰু ছবিত তিনিজনী ব্যক্তি ইয়াতে দেখা পাই আছা। আৰু কবিয়ে যে মাকৰ কথা ইয়াতে বৰ্ণনা কৰিছে সেই মাকজনী আছিলে এইজন, যিজনৰ বয়স আছিল তেতিয়া 12 বছৰ যেতিয়া ফটোটো ক্যাপচাৰ কৰা হৈছিল। আৰু এইজনী আছিলে কবিৰ মাকৰ কাজিন সিস্টাৰ, আৰু এইজনীও আছিলে কবিৰ মাকৰ কাজিন সিস্টাৰ। আৰু কবিৰ মাক এই দুজনীৰ মাজত ডাঙৰ আছিলে। আৰু সিহঁতে সি বিচত এটা হলিডে স্পেন্ড কৰিছিল আৰু বহুত এনজয় কৰিছিলে, আনন্দ কৰিছিল। আৰু সেই মুহূৰ্তখিনি এটা ফটোগ্ৰাফত ক্যাপচাৰ কৰা হৈছে। আৰু কবি শাৰ্লি টলছনে সেই ফটোগ্ৰাফৰ ফালে লক্ষ্য কৰি তাইৰ সেই অতীতৰ কথা কবিতাটোত বৰ্ণনা কৰিছে, তাইৰ মাকৰ অতীত কেনেকুৱা আছিলে। সো পয়েমটো আৰম্ভ কৰাৰ আগতে ইয়াতে কিছুমান তোমালোকৰ টান ওয়ার্ড মিনিং আছে যিবিলাক কবিতাটো তোমালোকে পাবা। সো প্ৰথমতে আছে কাৰ্ডবোৰ্ড। কাৰ্ডবোৰ্ড হৈছে ষ্টিফ পেপাৰ, এটা হাৰ্ড পেপাৰ যিটোত ফটো পেষ্ট কৰা হয়। আৰু পেডলিং ৱাকিং বেয়াৰ ফিট ইন শ্যালো ৱাটাৰ, পানীৰ মাজত খালী ভৰিত খোজকাঢ়া। ট্ৰেনজিয়েণ্ট হৈছে খন্তেকীয়া। স্নেপশ্বট হৈছে ফটোগ্ৰাফ, ফটো। টেৰিবলি এক্সট্ৰিমলি বেড, খুব কষ্টকৰ। লেবাৰ্ড, নিডিং এ লট অফ এফৰ্ট। এণ্ড ৰাই কিন্তু ইয়াত মিনিংটো বুজাব ডিসএপইণ্টমেণ্ট, কোনোবা এটাই হেৰুৱাই যোৱাৰ যিটো বেদনা, যিটো দুখ, হতাশা, এইটো। সো তেনেহ'লে ইয়াতে এতিয়া আমি পয়েমটো লাইন বাই লাইন explain karo. So here is the first paragraph. Aru poete koise
The cardboard shows me how it was when the two girl cousins went paddling, each one holding one of my mother's hands, and she, the big girl, some 12 years or so. All three stood still to smile through their hair at the uncle with the camera, a sweet face, my mother's. That was before I was born, and the sea, which appears to have sensed less, watched their terribly transient feet. So কবিয়ে প্ৰথম পেৰাগ্ৰাফটোতে কৈছে the cardboard shows me how it was, যে সেই কাৰ্ডবোৰ্ড যিটো কাৰ্ডবোৰ্ডত সেই ফটোখন লগাই ৰখা আছিলে মানে সেই ফটোগ্ৰাফটো কবিয়ে তাৰ অতীতৰ কথা ৰোমন্থন কৰিছে যে সেই ফটোগ্ৰাফটো মোক জনাই দিয়ে মোক দেখুৱাই দিয়ে মোক ৰোমন্থন কৰোৱাই দিয়ে মনত পেলাই দিয়ে যে how it was এটো কিমান কেনেকুৱা আছিলে when the two girl cousins went paddling যেতিয়া এই দুজনী ছোৱালীয়ে সাগৰৰ পাৰত সি বিচত হলিডে স্পেন্ড কৰিব গৈছিলে কোনোবা বন্ধৰ দিন কটাব গৈছিলে আনন্দ কৰিছিলে কিমান হিহত তেতিয়া সুখী আছিল কিমান আনন্দ কৰিছিলে সেই সি বিচত গৈ পেলাই সাগৰৰ পাৰত গৈছিলে আৰু খালি ভৰি থিয়তে সাগৰৰ সেই পানীত খোজ কাঢ়িছিল আৰু এই মুহূৰ্তখিনি যেন ইহঁতৰ কাৰণে খুব আনন্দৰ আছিল আৰু এই ফটোগ্ৰাফটোৱে মোক সেইখিনি কথা মনত পেলাই দিয়ে and each one holding one of my mother's hands আৰু এই দুজনী যি দুজনী ফটোগ্ৰাফটোত দেখা পালা তোমালোকে এই দুজন ছোৱালীয়ে কি কৰিছিলে মোৰ মাকৰ হাত ধৰি ৰাখিছিলে দুফালে দুজনী কাজিন সিস্টাৰে কবিৰ মাকৰ হাত ধৰি ৰাখিছিলে কাৰণ she is the big girl তাই আছিল সেই দুজনীৰ ভিতৰত ডাঙৰ ছোৱালী some 12 years or so আৰু কবিৰ মাকৰ বয়স তেতিয়া আছিল 12 বছৰ মাত্ৰ 12 বছৰ বয়সতে কবিৰ মাকে তাইৰ দুজনী কাজিন সিস্টাৰৰ লগত সি বিচত হলিডে স্পেন্ড কৰিব গৈছিল আৰু সেইখিনি মুহূৰ্ত এটা ফটোগ্ৰাফত ক্যাপচাৰ কৰা হৈছিল and all three stood still to smile through their hair আৰু সেই তিনিজনীয়ে মোৰ মাক আৰু মোৰ মাকৰ আৰু দুজনী কাজিন সিস্টাৰ হিহতে থিয় হৈছিল ফটো উঠাৰ কাৰণে আৰু ফটো উঠাৰ কাৰণে হিহতে হাঁহি দিছিল আৰু যেহেতু সাগৰৰ পৰা বতাহ বলি আছিল আৰু সেই বতাহত হিহতৰ চুলি উৰি আছিল যেতিয়া হিহতৰ চুলি উৰি আছিল আৰু হিহতে ফটো উঠাৰ কাৰণে পোজ দিছিল আৰু হিহতে হাঁহিছিল আৰু সেইখিনি মুহূৰ্ত কি কৰিছিল এটা আঙ্কেল উইথ দা ক্যামেৰা যে হিহতৰ আঙ্কেলৰ ফালে হিহতে চাইছিল আৰু আঙ্কেলে ক্যামেৰা লৈ আছিল আৰু আঙ্কেলে সেই ফটোটো মাৰিছিল যেতিয়া হিহতে সাগৰৰ পৰা থিয় হৈ আছিল হিহতৰ চুলি বতাহত উৰি আছিল আৰু হিহতে আঙ্কেলৰ ফালে চাই আছিল যেহেতু আঙ্কেলে ফটো মাৰি আছে আৰু সেই মুহূৰ্তখিনি আঙ্কেলে তাৰ ক্যামেৰাত আবদ্ধ কৰিছিল a sweet face মোৰ মাকৰ মুখনি ধুনীয়া আছিল সুইট আছিল my mother's মোৰ মাকৰ মুখনি তেতিয়া সুইট আছিল যেহেতু তেতিয়া কবিৰ মা ইয়াং আছিল যুৱতী আছিল আৰু দেখাত ধুনীয়া আছিল and that was before I was born আৰু হেইটো আছিল মোৰ জন্মৰ আগত কবিয়ে কৈ আছে যে সেইখিনি মুহূৰ্ত আছিল মোৰ জন্মৰ আগত তেতিয়া মোৰ জন্ম হোৱা নাছিল and the sea which appears to have changed less আৰু সেই সিটো যেটো সাগৰৰ পৰা থিয়তে হলিডে স্পেন্ড কৰিছিল সেই সাগৰটো যেন এতিয়া অপৰিৱৰ্তিত হৈ আছে একোই যেন পৰিৱৰ্তন হোৱা নাই and watched their terribly transient feet আৰু ইহঁতৰ কবিৰ মাক আৰু তাইৰ দুজনী কাজিন সিস্টাৰৰ ভৰি যেন পৰিষ্কাৰ কৰি দিছিল ধুৱাই দিছিল সাগৰৰ পানীয়ে যেন ইহঁতৰ সেই খন্তেকীয় ভৰি ধুৱাই দিছিল সো এই দুটা লাইনত কবিয়ে ক'ব বিচাৰিছে যে সি হৈছে সাগৰ সিৰ কথা কৈ পেলাই কবি ইয়াতে নেচাৰৰ কথা ক'ব বিচাৰিছে প্ৰকৃতিৰ কথা ইয়াতে কৈছে আৰু ফিট হৈছে মানৱ জাতিৰ কথা কৈছে হিউম্যান লাইফৰ কথা কৈছে যে সাগৰটো যেন এতিয়াও পৰিৱৰ্তন হোৱা নাই প্ৰকৃতি যেন একোয়ে পৰিৱৰ্তন নহল যেতিয়া কবিৰ মাকে
12 বছৰ বয়সত সেই সাগৰৰ পাৰত গৈছিল এতিয়া কবিৰ মাকৰ বয়স হৈ গৈছে মৃত্যুবৰণ কৰিছে তাই কিন্তু তথাপিও সাগৰৰ যেন অলপ পৰিৱৰ্তন নহল তাৰমানে প্ৰকৃতি একোই পৰিৱৰ্তন নহল প্ৰকৃতি যেনেকুৱা আছিল ঠিক এতিয়া হেনেকুৱাই আছে কিন্তু আমাৰ হিউম্যান লাইফ কিন্তু মানৱ জাতিৰ যেন বহুত পৰিৱৰ্তন হৈ গল কবিৰ মাকৰ বিয়া হৈ গল তাৰ পিছত কবিয়ে জন্মগ্ৰহণ কৰিলে এতিয়া কবিৰ মাক মৃত্যুবৰণ কৰিছে যে আমাৰ মানৱ জাতিৰ বহুত পৰিৱৰ্তন হৈ থাকে কিন্তু প্ৰকৃতিৰ বস্তুবিলাক অপৰিৱৰ্তিত হৈ থাকে হিহঁতৰ যেন কোনো পৰিৱৰ্তন নহয় কবিয়ে এইটো কথাকে ইয়াতে ক'ব বিচাৰিছে so next paragraph to আছে some 20-30 years later she would laugh at the snapshot see Betty and Dolly she would say and look how they dressed us for the beach the sea holiday was her past mine is her laughter both right with a elaborate is of loss so second paragraph tot kobiye koise some 20-30 years later hey 20-30 বছৰ পিছত কবিয়ে ফটোটো উঠাৰ 20-30 বছৰ পিছত she would laugh at the snapshot তাই সেই ফটোটোৰ ফালে চাই হাঁহিছিলে see Betty and Dolly এই Betty and Dolly আছিল কবিৰ মাকৰ কাজিন সিস্টাৰ দুজনীৰ নাম পৰীক্ষা তোমালোকৰ কোৱেশ্চন আহে যে Betty আৰু Dolly কোন আছিল সো Betty আৰু Dolly আছিল কবিৰ মাকৰ কাজিন সিস্টাৰ দুজনী so some 20-30 years later she would laugh at the snapshot 20-30 বছৰ পিছত কবিৰ মাকে সেই ফটোটোৰ ফালে চাই হাঁহিছিলে আৰু মোক কৈছিল সোৱা Betty আৰু Dolly and look how they dressed us for the beach আৰু সোৱা হিহঁতে আমাক সি বিচৰ কাৰণে কেনেকুৱা ধৰণৰ কাপোৰ পিন্ধাই দিছে কেনেকুৱা ধৰণৰ কাপোৰ আমি পিন্ধিছিলো the sea holiday was our past যে সেই সি বিচত যে হলিডে স্পেন্ড কৰিছিলে সেই মুহূৰ্তখিনি আছে এতিয়া পাস্ট হৈ গৈছে তাইৰ কাৰণে এতিয়া অতীত হৈ গৈছে and mine is a laughter আৰু মোৰ কাৰণে অতীত হৈছে মোৰ মাকৰ সেই হাঁহি যি হাঁহি তাই সেই ফটোগ্ৰাফটোত দিছিলে সেই হাঁহি এতিয়া মোৰ কাৰণে অতীত both try with the liberties of loss এতিয়া আমি দুজনে মই আৰু মোৰ মাকে কিবা এটা হেৰুৱাৰ বেদনা অনুভৱ কৰি থাকো মোৰ মাকৰ সেই হাঁহিটো এতিয়া মই হেৰুৱাইছো কাৰণ মোৰ মাক এতিয়া মৃত্যুবৰণ কৰিছে আৰু কবিৰ মাকে যুৱতী থকা অৱস্থাত সেই সি বিচত কেনেকুৱা ধৰণেৰে হলিডে স্পেন্ড কৰিছিলে এটো আছিল তাইৰ কাৰণে এটা পাষ্ট অতীত হৈ গৈছে এতিয়া সো আমি আইছো লাষ্ট স্টেঞ্জা লৈ now she has been dead nearly as many years as that girl lived and of this circumstance there is nothing to say at all it's silence the কবিয়ে লাষ্ট স্টেঞ্জাত কৈছে যে she has been dead nearly as many years as that girl lived যে তাই এতিয়া বহুত বছৰ হৈ গল মৃত্যুবৰণ কৰিছে তাৰমানে কবিৰ মাক এতিয়া কবিৰ লগত নাই হিহঁতৰ মাজত সেপাৰেশন আহি গৈছে হিহঁতৰ কবি আৰু কবিৰ মাকৰ মাজত এটা দূৰত্ব আহি গৈছে সেপাৰেট হিহঁত হৈ গৈছে কাৰণ কবিৰ মাকে এতিয়া মৃত্যুবৰণ কৰিছে বহুত বছৰ হৈ গল কবিৰ মাকৰ মৃত্যু হোৱা and of this circumstance আৰু এই সিচুৱেশনটো circumstance is এটা পৰিস্থিতি situation there is nothing to say at all it's silence যে কবিয়ে কৈছে যে এই পৰিস্থিতিৰ সাপেক্ষত মোৰ যেন এতিয়া একো ক'ব লগা নাই এতিয়া যেন নীৰৱতাই আবৰি ধৰিছে কবিয়ে কৈছে যে মোৰ মাক মৃত্যুবৰণ কৰিছে বহুত বছৰ হৈ গল আৰু এতিয়া মোৰ যেন ক'ব লগা একোৱেই নাই মই মোৰ মাকক হেৰুৱাই পেলাইছো আৰু এতিয়া সেই কাৰণে যেন মোৰ মাজত এতিয়া নীৰৱতাই আবৰি ধৰিছে নীৰৱতাই বিৰাজ কৰিছে সো এইখিনি আছিল তোমালোকৰ এই ফটোগ্ৰাফ নামৰ কবিতাটো য'ত কবিয়ে তাৰ মাকৰ সেই সুখৰ মুহূৰ্তখিনি স্মৰণ কৰিছে সেই সুখৰ মুহূৰ্ত যি সুখৰ মুহূৰ্ত কবিয়ে কবিৰ মাকে তাই দুজনী কাজিন সিস্টাৰৰ লগত সি বিচত স্পেন্ড কৰিছিলে আৰু সেই মুহূৰ্তখিনি এটা ফটোগ্ৰাফত ক্যাপচাৰ কৰা হৈছিল আৰু সেই ফটোগ্ৰাফটোৰ ফালে লক্ষ্য কৰি কবিয়ে সেই গোটেই কথাখিনি মনত কৰিছে যে কবিৰ মাক আৰু কবিৰ মাকৰ দুজনী কাজিন সিস্টাৰ লগতে হিহঁতৰ লগত আছিল কবিৰ মাকৰ আঙ্কেল আৰু কবিৰ মাকৰ আঙ্কেলে সেই ফটোগ্ৰাফটো তুলিছিলে
আৰু এই ফটোগ্ৰাফৰ ফালে লক্ষ্য কৰি কবিয়ে এই গোটেই কথাখিনি মনত কৰিছে আৰু কবিৰ মাকৰ বয়স আছিল তেতিয়া 12 বছৰ আৰু 12 বছৰ বয়সত তাই কিমান ধুনীয়া আছিল দেখাত আৰু কেনেকুৱা ধৰণে তাই সি বিচত সময় স্পেন্ড কৰিছিল আশা কৰো তোমালোকে বুজি পাইছা পয়েমটো সো নেক্সটত আমি এইটো পয়েমৰ ওপৰত যিখিনি কোৱেশ্চন আনসাৰ হয় সেই কোৱেশ্চন আনসাৰ বিলাক আলোচনা কৰিম তোমাৰ লগত সো আজিৰ কাৰণে এইখিনিয়ে ভালে থাকা সুস্থ থাকা লগতে পঢ়া শুনা কৰা ওকে থ্যাংক ইউ